সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ দ্বিতীয় অধ্যায় পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা। এই লেছনৰ ইতিমধ্যে আমি দুটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু সেই ভিডিঅ' দুটাত আমি পৰিৱেশ আৰু পৰিৱেশৰ সমস্যাৰ বিষয়ে আলোচনা কৰিছোঁ। ইতিমধ্যে পৰিৱেশৰ যিকেইটা সমস্যা সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ সেইকেইটা হৈছে প্ৰদূষণ, মৰুকৰণ আৰু গোলকীয় উত্তাপ বৃদ্ধি। ইয়াৰ ভিতৰতে প্ৰদূষণৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিছোঁ। আজি এই ভিডিঅ'ত আমি মৰুকৰণ আৰু গোলকীয় উত্তাপ বৃদ্ধিৰ বিষয়ে আলোচনা কৰিম। মৰুকৰণ আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম। প্ৰথমে মৰুকৰণ। মৰুকৰণ হৈছে এনে এটা প্ৰক্ৰিয়া যিয়ে ক্ৰান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমিক মৰুভূমিত পৰিণত কৰে। মৰুকৰণৰ ফলত মৰুভূমিৰ কাষৰীয়া অঞ্চলবোৰলৈ মৰুভূমিৰ সম্প্ৰসাৰণ ঘটে। মৰুকৰণ কাক বোলে? মৰুকৰণ কাক বোলে এই প্ৰশ্নটোৰ উত্তৰ আমি এনেকৈ দিম। এই প্ৰশ্নটো 2017 চনৰ HSLC এক্সামতো আহিছে। মৰুকৰণ এনে এটা প্ৰক্ৰিয়া যি মৰুভূমিক প্ৰসাৰিত কৰে, মৰুভূমিৰ আকাৰ বাঢ়ি আহে। মৰুভূমিৰ দাঁতিকাষৰীয়া অঞ্চলবিলাকো মৰুভূমিত পৰিণত হয়। মৰুভূমিৰ দাঁতিকাষৰীয়া অঞ্চলবিলাক লাহে লাহে শুকান হৈ আহিবলৈ ধৰে, বৰষুণৰ পৰিমাণ কমি আহে, মাটিৰ উৰ্বৰতা শক্তি কমি যায়। কাৰণ মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি হ'বৰ বাবে বা সেইটো হ'বৰ বাবে, উৰ্বৰতা শক্তি থাকিবৰ বাবে পানীৰ প্ৰয়োজন হয়। উদ্ভিদ গজিবৰ কাৰণে পানীৰ প্ৰয়োজন হয়। গতিকে উদ্ভিদ গজিব নোৱাৰে কাৰণ বৰষুণৰ পৰিমাণ কমি আহে আৰু জলবায়ু শুকান হৈ আহে। আৰু জীৱৰ বসতিস্থলো ধ্বংস হয় যিহেতু উদ্ভিদ তাত গজিব নোৱাৰে। গতিকে সামগ্ৰিকভাৱে গোটেই পৰিৱেশটো শুকান হৈ আহি মৰুভূমিৰ দৰে হৈ পৰে আৰু লাহে লাহে মৰুভূমিত পৰিণত হয় অঞ্চলটো। গতিকে তেনেকুৱা প্ৰক্ৰিয়াটোকে কোৱা হয় মৰুকৰণ। আৰু পৃথিৱীৰ ক্ৰান্তীয় অঞ্চলৰ দাঁতিকাষৰীয়া যিবিলাক ক্ৰান্তীয় অঞ্চলত অৱস্থিত মৰুভূমিবিলাকৰ দাঁতিকাষৰীয়া অঞ্চলবিলাক এই প্ৰক্ৰিয়াৰ সন্মুখীন হৈছে, মৰুকৰণৰ সন্মুখীন হৈছে আৰু ই সমগ্ৰ পৃথিৱীৰ এটা সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু সকলোতকৈ ক্ষতিকাৰক পাৰিৱেশিক সমস্যা হিচাপে দেখা দিছে। গতিকে মৰুকৰণ এক বৰ ডাঙৰ পৰিৱেশৰ সমস্যা বৰ্তমান পৃথিৱীৰ সন্মুখত। গতিকে মৰুকৰণ সহজ ভাষাত ক'বলৈ গ'লে মৰুকৰণ হৈছে মৰুভূমিৰ সম্প্ৰসাৰণ। মৰুভূমি বাঢ়ি অহাটোকে মৰুকৰণ বোলে। মৰুভূমিৰ দাঁতিকাষৰীয়া অঞ্চলবিলাকো মৰুভূমিত পৰিণত হোৱাকে মৰুকৰণ বোলে। আৰু আমি জানো যে পৃথিৱীৰ ক্ৰান্তীয় অঞ্চলবিলাকতে আমি সেই বিষয়ে আলোচনা কৰিম এতিয়া, যে ক্ৰান্তীয় অঞ্চলবিলাকত থকা ডাঙৰ ডাঙৰ মৰুভূমিবিলাকৰ দাঁতিকাষৰীয়া অঞ্চলবিলাক এই মৰুকৰণৰ কবলত পৰিছে। এই মানচিত্ৰত আমি দেখিছোঁ যে যিডাল মাজেৰে যোৱা ৰেখা, আমি সকলোৱে জানো নিশ্চয় এডাল যে 0 ডিগ্ৰী অক্ষাংশ বা বিষুৱ ৰেখা, তাৰ উত্তৰত 23.5 ডিগ্ৰী নৰ্থ বা উত্তৰ সেইডাল ৰেখা কৰ্কট ক্ৰান্তি আৰু তাৰ দক্ষিণত 23.5 ডিগ্ৰী চাউথ এডাল হৈছে মকৰ ক্ৰান্তি। এতিয়া এই কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তিৰ মাজৰ যি অঞ্চলটো, সেই অঞ্চলটোকে কোৱা হয় ক্ৰান্তীয় অঞ্চল। আৰু ইয়াত থকা মৰুভূমিবিলাক আমি যদি চাওঁ তেনেহ'লে দেখিম যে 5 নম্বৰ যিখন মৰুভূমি আছে ইয়াত তলত উল্লেখ কৰা হৈছে। 5 নম্বৰ চাহাৰা মৰুভূমি, 10 নম্বৰত আছে কালাহাৰী আৰু নাবিব মৰুভূমি। আফ্ৰিকা মহাদেশৰ ডাঙৰ দুখন মৰুভূমি আৰু ক্ৰান্তীয় অঞ্চলত পৰে। ঠিক তেনেদৰে 2 আৰু 3 পেৰুভিয়ান আৰু আটাকামা মৰুভূমি চাউথ আফ্ৰিকাত পৰে, ক্ৰান্তীয় অঞ্চলৰ মৰুভূমি। উত্তৰ আমেৰিকাৰ মৰুভূমিৰ কিছু অংশও পৰে আৰু অষ্ট্ৰেলিয়াৰ মৰুভূমি অঞ্চলো অকণমান ক্ৰান্তীয় অঞ্চলতেই পৰে। আৰু আমাৰ থৰ মৰুভূমিখন ক্ৰান্তীয় অঞ্চলত পৰে ভাৰতৰ। আৰু 6 নম্বৰ আৰবিয়ান ডেজাৰ্ট বা আৰৱ মৰুভূমিখনো ক্ৰান্তীয় অঞ্চলত পৰে। গতিকে এই অঞ্চলসমূহৰ মৰুভূমিবিলাকৰ দাঁতিকাষৰীয়া অঞ্চলবিলাক লাহে লাহে মৰুভূমিত পৰিণত হৈছে, বা আমি এনেকৈও ক'ব পাৰোঁ যে মৰুভূমিবিলাক ডাঙৰ হৈ বাঢ়ি আহিছে। কাৰণ দাঁতিকাষৰীয়া অঞ্চলবিলাক যদি মৰুভূমিত পৰিণত হয় তাৰমানে মৰুভূমিখন বাঢ়ি আহিছে। চাহাৰা মৰুভূমিৰ চাৰিওফালৰ অঞ্চলবিলাক লাহে লাহে শুকান হৈ আহিব ধৰিছে আৰু মৰুভূমিৰ দৰে হৈ যাব ধৰিছে। গতিকে চাহাৰা মৰুভূমিখন বাঢ়ি আহিছে। এই প্ৰক্ৰিয়াটোকে মৰুকৰণ বুলি কয়। আৰু ক্ৰান্তীয় অঞ্চলৰ মৰুভূমিবিলাকৰ ক্ষেত্ৰত যি এই পৰিঘটনা ঘটিছে এইটোকে মৰুকৰণ বুলি কয় আৰু এটা ডাঙৰ প্ৰাকৃতিক পৰিৱেশৰ সমস্যা। এই চিত্ৰত আমি দেখিছোঁ যে যিবিলাক
মটীয়া ৰঙৰ অঞ্চল, যিবিলাক মটীয়া ৰঙৰ অঞ্চল, এই মটীয়া ৰঙৰ অঞ্চলবিলাক বা ইয়াত থকা এই মটীয়া ৰঙৰ অঞ্চলবিলাক আমি সকলো মহাদেশতে সেইখিনি দেখিছোঁ। তো এই মটীয়া ৰঙৰ সমগ্ৰ পৃথিৱীতে বিয়পি থকা এই মটীয়া ৰঙৰ অঞ্চলবিলাক হৈছে মৰুকৰণৰ কবলত পৰা অঞ্চল। এইবিলাক অঞ্চল লাহে লাহে মৰুভূমিত পৰিণত হ'ব ধৰিছে। আৰু যিবিলাক কমলা ৰঙৰ অঞ্চল, আমি দেখিছোঁ যে সাহাৰা মৰুভূমিৰ দক্ষিণ ফালে থকা এই কমলা ৰঙৰ অঞ্চলবিলাক বা উত্তৰত থকা এই কমলা ৰঙৰ অঞ্চলবিলাক বা আৰবিয়ান মৰুভূমিৰ উত্তৰত থকা উত্তৰ ফালে থকা এই কমলা ৰঙৰ অঞ্চলবিলাক, এইবিলাক অঞ্চল মৰুকৰণৰ দ্বাৰা বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে আৰু মৰুকৰণে এইবিলাক অঞ্চললৈ যথেষ্ট সংকট নমাই আনিছে আৰু খুব খৰতকীয়াকৈ মৰুভূমি হ'বৰ দিশে এই অঞ্চলবিলাক গতি কৰিছে। সাহাৰা মৰুভূমিৰ দক্ষিণত থকা সাহেল অঞ্চলটো, তাত সেই অঞ্চলটো মৰুভূমিৰ কবলত পৰিছে। গতিকে এই মানচিত্ৰৰ পৰা আমি স্পষ্টকৈ বুজিছোঁ যে কোনবিলাক অঞ্চল মৰুকৰণৰ কবলত পৰিছে আৰু কোনবিলাক অঞ্চল বেছিকৈ মৰুকৰণৰ কবলত পৰিছে আৰু মৰুকৰণৰ ফলত বেছি সংকটপূৰ্ণ বিপদৰ অৱস্থা সৃষ্টি হৈছে। কাৰণ মৰুকৰণৰ ফলত যিমানেই বেছি খৰতকীয়াকৈ মৰুকৰণ হ'ব, বিশেষকৈ কমলা ৰঙৰ অঞ্চলবিলাক, সেই অঞ্চলবিলাক য'ত আমি ফুট দি চিহ্নিত কৰিছোঁ, সেই অঞ্চলবিলাক বেছিকৈ মৰুকৰণৰ কবলত পৰিছে আৰু তাত গছ গছনিৰ সংখ্যা লাহে লাহে কমি আহিছে, পৰিৱেশ অত্যন্ত বেছি শুকান হ'ব ধৰিছে আৰু জলবায়ু শুকান হ'ব ধৰিছে, বৰষুণৰ পৰিমাণ একেবাৰে কমি গৈছে। তাত জীৱৰ বসতিস্থল ধ্বংস হৈছে, কাৰণ উদ্ভিদ নাই, উদ্ভিদ গজিব নোৱাৰিছে, শস্য ধ্বংস হৈছে, কোনো শস্যৰ খেতি কৰিব নোৱাৰিছে আৰু তাত বসতি স্থাপন কৰা মানুহবিলাক, যিসকলে তাত বাস কৰিছিল, সেই মানুহবিলাকৰ অৰ্থনৈতিক অৱস্থা একেবাৰে বেয়া হৈছে, দুৰ্ভিক্ষৰ কবলত পৰিছে, খৰাং বতৰৰ বাবে শস্য উৎপাদন হোৱা নাই যিহেতু, গতিকে সেই অঞ্চলসমূহ দুৰ্ভিক্ষৰ কবলত পৰিছে। ইয়ে হৈছে মৰুকৰণৰ এটা স্পষ্ট ছবি ইয়াতে আমি অনুভৱ কৰিলোঁ। আমি কোনবিলাক অঞ্চল মৰুকৰণৰ কবলত পৰিছে সেই কথাও আমি এই মানচিত্ৰৰ পৰা স্পষ্টকৈ বুজিব পাৰিছোঁ বুলি ভাবিছোঁ। মৰুকৰণৰ প্ৰধান কাৰণসমূহ এতিয়া কি কাৰণে মৰুকৰণ হয়? খৰাং বতৰ। খৰাং অৱস্থাই মাটিৰ উৎপাদন ক্ষমতা হ্ৰাস কৰে আৰু উদ্ভিদৰ বৃদ্ধিত নেতিবাচক প্ৰভাৱ পেলায়। ইয়ে মৰুকৰণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰে। মৰুকৰণ প্ৰক্ৰিয়া খুব খৰতকীয়া কৰে খৰাং বতৰে। খৰাং বতৰ বছৰ বছৰ ধৰি খৰাং বতৰ যদি হৈ থাকে, তেতিয়া মাটিৰ উৎপাদন ক্ষমতা কমি যায়, কাৰণ মাটিত পানীৰ পৰিমাণ কমি যায়, উদ্ভিদৰ বৃদ্ধি হ'ব নোৱাৰে পানীৰ অভাৱত। গতিকে মৰুকৰণ প্ৰক্ৰিয়া খুব খৰতকীয়া কৰি তোলে খৰাং বতৰে। 2 নম্বৰ, গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত মৰুকৰণ সমস্যাৰ সৃষ্টি হৈছে। পৃথিৱীৰ উষ্ণতা লাহে লাহে বাঢ়ি আহিছে, জলবায়ু পৰিৱৰ্তন হৈছে। তো সেই গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলতে মৰুভূমিৰ দাঁতিকাষৰীয়া অঞ্চলবিলাকো বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে আৰু মৰুকৰণৰ সমস্যাৰ সৃষ্টি হৈছে। 3 নম্বৰত আছে অত্যাধিক পশুচাৰণৰ ফলত বনাঞ্চল ধ্বংস হৈ মৰুকৰণ সমস্যাৰ সৃষ্টি হয়। যদি ঘাঁহনি অঞ্চলবিলাকত তাত বাস কৰা পশুপালকসকলে অতি বেছি পৰিমাণে যদি পশুচাৰণ কৰে, পশুপালন কৰে আৰু পশুবিলাকক যদি সেই বনানী অঞ্চল খাবলৈ দিয়া হয়, পশুৱে অতি সোনকালে বিশাল এটা অঞ্চলৰ ঘাঁহ বন খাই শেষ কৰিব পাৰে। যদি অত্যাধিক পশুপালন কৰা হয়, তেতিয়া পশুৱে সেই অঞ্চলৰ ঘাঁহ বন ধ্বংস কৰিব পাৰে আৰু বাৰে বাৰে ঘাঁহ বন খাই শেষ কৰি দিয়াৰ ফলত তাত নতুনকৈ ঘাঁহ বন গজা অসুবিধাৰ সৃষ্টি হয় আৰু উদ্ভিদৰ বৃদ্ধিত নেতিবাচক প্ৰভাৱ পৰে। গতিকে মৰুভূমিৰ কাষৰ অঞ্চলত য'ত ইতিমধ্যে খৰাং বতৰৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে তাত শুকান অৱস্থা এটাৰ সৃষ্টি হৈছে, বৰষুণৰ পৰিমাণ কম হৈছে, তাত যদি অত্যধিক বেছি পশুচাৰণ কৰা হয়, পশু যদি চৰোৱা হয়, তেতিয়া পশুৱে বাচি থকা উদ্ভিদবিলাকো খাই শেষ কৰি বা অত্যধিক বেছি উদ্ভিদ খাই শেষ কৰি সেই উদ্ভিদৰ বৃদ্ধিত আৰু বেছি বাধাৰ সৃষ্টি কৰিব, যাৰ ফলত খৰাং বতৰৰ ফলত উদ্ভিদ গজিব নোৱাৰিব আৰু যিখিনি উদ্ভিদ গজিছে সেইখিনিকো যদি পশুৱে খাই শেষ কৰি দিয়ে, তেনেহ'লে সেই গোটেই অঞ্চলটো মৰুকৰণৰ প্ৰভাৱত পৰিব। গতিকে মৰুকৰণ প্ৰক্ৰিয়াত এই অত্যাধিক পশুপালনেও যথেষ্ট সহায় কৰিছে মৰুকৰণ প্ৰক্ৰিয়া বাঢ়ি অহাত। 4 নম্বৰতে জনসংখ্যা বৃদ্ধিৰ ফলত কৃষিৰ প্ৰসাৰ, বনাঞ্চল ধ্বংস আৰু মৰুপ্ৰায় অঞ্চলসমূহত মানুহৰ বিভিন্ন কাৰ্যকলাপে মৰুভূমিৰ প্ৰসাৰ ঘটাইছে। মৰুপ্ৰায় অঞ্চল মানে যিখিনি অঞ্চল প্ৰায় মৰুভূমিৰ দৰে হ'ব ধৰিছে খৰাং বতৰৰ ফলত, বৰষুণৰ পৰিমাণ কমি অহাৰ ফলত, জলবায়ু পৰিৱৰ্তনৰ ফলত। তো সেই অঞ্চলবিলাকত যদি পশুপালন যেনেকৈ বৃদ্ধি কৰা হৈছে, সেইধৰণে যদি বৃদ্ধি আৰু কৰি থকা হয়, তেনেহ'লে সেই অঞ্চলবিলাকৰ উদ্ভিদ আৰু ধ্বংস হৈ যাব।
ঠিক তেনেকৈ তাত যদি বনাঞ্চল আকৌ কাটি দিয়া হয়, মানুহৰ জনসংখ্যা বৃদ্ধিৰ ফলত কৃষিৰ প্ৰসাৰ ঘটোৱা হয়, কৃষিৰ প্ৰসাৰ ঘটাবৰ বাবে তাত বনাঞ্চল ধ্বংস কৰি দিয়া হৈছে, বনজ সম্পদ আহৰণ কৰা হৈছে। গতিকে সেই অঞ্চলটো আৰু বেছি বেয়াকৈ ক্ষতিগ্ৰস্ত হ'ব, প্ৰভাৱিত হ'ব। গতিকে যিবিলাক অঞ্চল ইতিমধ্যে মৰুপ্ৰায় হ'ব ধৰিছে, মৰুভূমিৰ দৰে তাৰ বতৰ হ'ব ধৰিছে বা তাৰ জলবায়ু মৰুভূমিৰ দৰে হ'ব ধৰিছে, তেনেকুৱা অঞ্চলবিলাকত যদি আকৌ বনাঞ্চল ধ্বংস কৰি দিয়া হয়, অত্যাধিক বেছি পশুপালন কৰা হয়, কৃষিৰ প্ৰসাৰ ঘটোৱা হয়, জনসংখ্যা বৃদ্ধিৰ বাবে মানুহে বেছিকৈ সম্পদ আহৰণ কৰিবলৈ হয়, তেনেহ'লে পৰিৱেশৰ ওপৰত আৰু বেছি নেতিবাচক প্ৰভাৱ পৰিব আৰু মৰুকৰণ প্ৰক্ৰিয়াটো ত্বৰান্বিত হ'ব। খুব খৰতকীয়াকৈ মৰুকৰণ হ'বলৈ ধৰিব আৰু এসময়ত গৈ মৰুভূমিত পৰিণত হ'ব অঞ্চলটো। গতিকে এই চাৰিটাই হৈছে মৰুকৰণৰ প্ৰধান কাৰণ। মৰুকৰণৰ প্ৰধান কাৰণ এই এটা ইম্পৰ্টেণ্ট কুৱেশ্যন 2019 চনৰ SSLC এক্সামতো আহিছিল। মৰুকৰণ ৰোধৰ উপায়। আমি কি ধৰণে মৰুকৰণটো ৰোধ কৰিব পাৰোঁ? বনাঞ্চল ধ্বংস ৰোধ কৰা, গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰা আৰু মৰুভূমিৰ কাষৰীয়া অঞ্চলসমূহত অত্যাধিক পশুচাৰণ ৰোধ কৰা আৰু বনানীকৰণ বৃদ্ধি কৰা। The Sahel regions are areas which experience desertification. মৰুকৰণক ইংৰাজীত desertification বুলি কয় আৰু ইতিমধ্যে আমি পাইছোঁ আগৰ মানচিত্ৰখনত সাহেল অঞ্চলটো, সাহাৰা মৰুভূমিৰ দক্ষিণ দিশত থকা এই সাহেল অঞ্চলটো মৰুভূমিৰ কবলত পৰিছে আৰু এই চিত্ৰটো আমি দেখুৱাইছোঁ যে ইয়াত সেই অঞ্চলটোত কেনেদৰে শুকান হৈ আহিছে, অঞ্চলটো উদ্ভিদ গজিব পৰা নাই, তাত বনাঞ্চল ধ্বংস কৰা হৈছে, অত্যাধিক পশুপালন কৰা হোৱাৰ কাৰণে তাৰ উদ্ভিদৰ ক্ষতিসাধন হৈছে আৰু খৰাং বতৰৰ প্ৰভাৱত পৰাৰ বাবে তাত শস্য উৎপাদন কমি গৈছে আৰু যাৰ ফলত দুৰ্ভিক্ষৰ সন্মুখীন হৈছে। এই চিত্ৰৰ পৰাই সেই অঞ্চলটোৰ বৰ্তমান পৰিস্থিতিৰ বিষয়ে আমি নিশ্চয় অনুমান কৰিব পাৰিছোঁ। ইয়াৰ পিছতে আছে আমাৰ আন এটা পৰিৱেশৰ ডাঙৰ সমস্যা, সমগ্ৰ পৃথিৱীতে যিটো সমস্যাই দেখা দিছে বৰ্তমান, সেয়া হৈছে গোলকীয় উত্তাপ বৃদ্ধি। যোৱা প্ৰায় 150 বছৰৰ ভিতৰত বায়ুমণ্ডলত কেৱল কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ প্ৰায় 30% বাঢ়িছে। তদুপৰি বায়ুমণ্ডলত মিথেন, নাইট্ৰাছ অক্সাইড, ক্ল'ৰ'ফ্লুৰ'কাৰ্বন আদি গেছৰ পৰিমাণো বাঢ়িছে। এই আটাইবোৰ গেছে ক্ৰমে অধিক মাত্ৰাত সৌৰ শক্তিক ধৰি ৰাখি বায়ুমণ্ডলৰ লগতে ভূপৃষ্ঠৰো উত্তাপ বৃদ্ধি কৰিছে। ইয়াকে গোলকীয় উষ্ণতা বৃদ্ধি বোলে। গোলকীয় উষ্ণতা বৃদ্ধি তেনেহ'লে কাৰ্বন ডাই অক্সাইড গেছ, মিথেন, নাইট্ৰাছ অক্সাইড, ক্ল'ৰ'ফ্লুৰ'কাৰ্বন আদি গেছৰ বাবে হয় আৰু এই গেছবিলাকে অধিক মাত্ৰাত সৌৰ শক্তি ধৰি ৰাখি পৃথিৱীখন গৰম কৰি আনে। আৰু যিমানেই বেছি গেছবিলাকৰ পৰিমাণ বায়ুমণ্ডলত বাঢ়িব ধৰিছে, সিমানেই বেছি আমাৰ পৃথিৱীখন গৰম হৈ আহিব ধৰিছে আৰু গৰম হৈ অহা এই প্ৰক্ৰিয়াটোকে কোৱা হয় গোলকীয় উষ্ণতা বৃদ্ধি। গোলকীয় উষ্ণতা বৃদ্ধি কিয় হয়, কি ধৰণে হয়, তাৰ প্ৰক্ৰিয়াটো এই চিত্ৰৰ সহায়ত দেখুৱাবলৈ চেষ্টা কৰা হৈছে। সূৰ্যৰ পৰা অহা ৰশ্মি পৃথিৱীত পৰে আৰু পৃথিৱীৰ পৰা সূৰ্যৰ শক্তি, সৌৰ শক্তি পৃথিৱীয়ে প্ৰতিফলিত কৰি পঠিয়ায়। তাৰে ভিতৰতে কিছু পৰিমাণে শক্তি আমাৰ বায়ুমণ্ডলে ধৰি ৰাখে আৰু পৃথিৱীখন গৰম কৰি ৰাখে। পৃথিৱীখন এটা নিৰ্দিষ্ট পৰিমাণে গৰম হৈ থকাটো জৰুৰী, নহ'লে আমাৰ পৃথিৱীত জীৱৰ সৃষ্টি সম্ভৱ নহ'লহেঁতেন। গতিকে বায়ুমণ্ডলে সৌৰ শক্তি কিছু পৰিমাণে ধৰি ৰাখে কাৰণেই আমাৰ পৃথিৱীত জীৱ সৃষ্টিও সম্ভৱ হৈছে। কিন্তু এই যদি সৌৰ শক্তি বেছিকৈ যদি বায়ুমণ্ডলে ধৰি ৰাখে, তেতিয়া পৃথিৱীখন আৰু বেছি গৰম হৈ গৈ থাকিব আৰু বৰ্তমানৰ যিটো তাপমাত্ৰা, আমাৰ গড় তাপমাত্ৰা পৃথিৱীৰ, সেইটো লাহে লাহে যদি বাঢ়ি আহে এই প্ৰক্ৰিয়াৰ ফলত, তেনেহ'লে আমাৰ সমগ্ৰ পৃথিৱীৰে জলবায়ু পৰিৱৰ্তন হৈ যাব আৰু তাৰ ফলত সমগ্ৰ জীৱ জগতৰ অপকাৰ অনিষ্ট হ'ব। গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণ জীৱাশ্ম ইন্ধনৰ দহন। জীৱাশ্ম ইন্ধন মানে খাৰুৱা তেল, কয়লা, প্ৰাকৃতিক গেছ ইত্যাদি। তো এই জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত কাৰ্বন ডাই অক্সাইড গেছ, কাৰ্বন মনক্সাইড ইত্যাদি কৰি যিবিলাক গেছে
সৌৰ শক্তি বেছি পৰিমাণে ধৰি ৰাখিব পাৰে সেইবিলাক গেছ বায়ুমণ্ডললৈ মিহলি হয়, বায়ুমণ্ডলত মিহলি হয় এই গেছবিলাকৰ দহনৰ এই জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত। জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত যি এই সৌৰ শক্তি ধৰি ৰখা গেছসমূহৰ নিৰ্গমন ঘটে, বিশেষকৈ কাৰ্বন ডাই অক্সাইড গেছ। তাৰ লগতে উদ্যোগীকৰণ আৰু নগৰীকৰণৰ ফলতো এনে কিছুমান অৰ্থনৈতিক কাৰ্যসূচী হৈছে। উদ্যোগৰ পৰা ওলোৱা ধোঁৱা, তাতো কাৰ্বন ডাই অক্সাইড গেছ বা অন্যান্য যিবিলাক গেছে সৌৰ শক্তি ধৰি ৰাখে আৰু পৃথিৱীখন গৰম কৰি আনে, তেনেকুৱাবিলাক গেছৰ নিৰ্গমন ঘটে। নগৰীকৰণৰ ফলতো সেইবিলাক হ'ব ধৰিছে। গতিকে গোলকীয় উষ্ণতা বৃদ্ধিৰ এটা অন্যতম কাৰণ যে উদ্যোগীকৰণ আৰু নগৰীকৰণ। ৩ নম্বৰ, বনাঞ্চলৰ ব্যাপক ধ্বংস কাৰ্য। মানুহৰ সভ্যতাৰ বিকাশৰ লগে লগে মানুহে আৰু জনসংখ্যা বৃদ্ধিৰ লগে লগে মানুহে বনাঞ্চলৰ পৰা সম্পদ আহৰণৰ বাবে বনাঞ্চল ধ্বংস কৰিছে। বনাঞ্চল ধ্বংস কৰাৰ কাৰণে এই আমাৰ অন্যান্য সমস্যা হোৱাৰ লগতে গোলকীয় উষ্ণতা বৃদ্ধিটো বহুত বৰঙণি আগবঢ়াইছে। গোলকীয় উষ্ণতা বৃদ্ধিত বনাঞ্চল ধ্বংসই কেনেদৰে বৰঙণি আগবঢ়ায় যে উদ্ভিদে কাৰ্বন ডাই অক্সাইড গেছ শোষণ কৰে, কিন্তু যিমানেই উদ্ভিদ কমিছে সিমানে বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড গেছ শোষণৰ পৰিমাণ কমিছে, কাৰণ উদ্ভিদৰ পৰিমাণ কমিছে বনাঞ্চল ধ্বংস হোৱাৰ বাবে। গতিকে কাৰ্বন ডাই অক্সাইড গেছ উদ্ভিদে শোষণ নকৰাৰ কাৰণে সি বায়ুমণ্ডলতে থাকি গৈছে, আৰু যাৰ ফলত কাৰ্বন ডাই অক্সাইড গেছে বেছি পৰিমাণে সৌৰ শক্তি শোষণ কৰি ৰাখি পৃথিৱীখনৰ উত্তাপ বৃদ্ধি কৰি আহিছে। 4 নম্বৰতে আছে আগ্নেয়গিৰি উদগিৰণৰ জৰিয়তেও বায়ুমণ্ডলত প্ৰাকৃতিকভাৱে সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি হৈ গোলকীয় উষ্ণতা বৃদ্ধি হ'ব পাৰে। সেউজগৃহ গেছ মানে যিবিলাক গেছে সৌৰ শক্তি ধৰি ৰাখে, বায়ুমণ্ডলত থকা যিবিলাক গেছে সৌৰ শক্তি ধৰি ৰাখি পৃথিৱীখন গৰম কৰিব পাৰে, তেনেবিলাক গেছকে সেউজগৃহ গেছ বুলি কোৱা হয়। যেনেকৈ কাৰ্বন ডাই অক্সাইড গেছ বা কাৰ্বন মনক্সাইড গেছ, যিকেইটা গেছৰ বিষয়ে ইতিমধ্যে আমি ইয়াৰ আগতে পাইছোঁ। নাইট্ৰাছ অক্সাইড, ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন, মিথেন ইত্যাদি যিবিলাক গেছে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি কৰে, যিবিলাক গেছে সৌৰ শক্তি অধিক পৰিমাণে ধৰি ৰাখি বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি কৰিব পাৰে, সেইবিলাক গেছকে সেউজগৃহ গেছ বোলে। আৰু উদ্যোগৰ পৰা সেউজগৃহ গেছ নিৰ্গমন হয় আমি ইতিমধ্যে গম পাইছোঁ। ঠিক তেনেদৰে জীৱাশ্ম ইন্ধনৰ দহনৰ ফলতো সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি হয়, আৰু সেইবিলাকে সৌৰ শক্তি ধৰি ৰাখি পৃথিৱীৰ উত্তাপ বৃদ্ধি কৰিছে। গতিকে যিবিলাক গেছে সৌৰ শক্তি শোষণ কৰি পৃথিৱীৰ উত্তাপ বৃদ্ধি কৰিব পাৰে, তেনেবিলাক গেছকে কোৱা হয় সেউজগৃহ গেছ। আৰু সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি হোৱাৰ কাৰণসমূহ হৈছে, আমি ইতিমধ্যে দেখিছোঁ, সেইটোৱে হৈছে গোলকীয় উষ্ণতা বৃদ্ধিৰো কাৰণ। যিবিলাক গেছে সৌৰ শক্তি বেছিকৈ ধৰি ৰাখি উত্তাপ বৃদ্ধি কৰে, সেইবিলাক গেছকে সেউজগৃহ গেছ বোলে। আৰু সেউজগৃহ গেছ বৃদ্ধি হোৱা মানে গোলকীয় উষ্ণতা বৃদ্ধি হোৱা। গতিকে জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত সেউজগৃহ গেছৰ নিৰ্গমন ঘটি গোলকীয় উষ্ণতা বৃদ্ধি কৰিছে। উদ্যোগীকৰণ আৰু নগৰীকৰণৰ ফলতো মানুহৰ বিভিন্ন কাৰ্যকলাপৰ ফলত সেউজগৃহ গেছৰ পৰিমাণ বাঢ়িছে বায়ুমণ্ডলত, আৰু তাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি হৈছে। বনাঞ্চল ধ্বংস কাৰ্য, বনাঞ্চলৰ ব্যাপক ধ্বংস হোৱাৰ ফলতো সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি হৈছে বায়ুমণ্ডলত। আৰু আগ্নেয়গিৰি উদগিৰণৰ জৰিয়তে সেউজগৃহ গেছৰ পৰিমাণ বাঢ়িব পাৰে। আগ্নেয়গিৰিৰ পৰা প্ৰাকৃতিকভাৱেই বহুতো সেউজগৃহ গেছৰ নিৰ্গমন ঘটে। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত সৃষ্টি হোৱা সমস্যা। গোলকীয় উষ্ণতা বৃদ্ধি গোটেই পৃথিৱীৰে যদি উত্তাপ বাঢ়ি যায়, তেনেহ'লে কি হ'ব পাৰে? প্ৰথমেই মেৰু অঞ্চলৰ বৰফস্তূপৰ গলন। পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মূৰত বহুত বৰফ জমা হৈ আছে। যিহেতু উত্তৰ মেৰু আৰু দক্ষিণ মেৰু অত্যন্ত বেছি ঠাণ্ডা, গতিকে তাত বৰফ জমা হৈ আছে। সেই বৰফসমূহ গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত গলি যাব, আৰু গলি যোৱাৰ লগতে কি হ'ব যে সাগৰ পৃষ্ঠৰ উত্থান হ'ব, অৰ্থাৎ সাগৰ পৃষ্ঠ বাঢ়ি যাব। কাৰণ সেই বৰফসমূহ গলি সাগৰৰ পানীৰ লগত মিহলি হ'ব, আৰু পৃথিৱীত সাগৰৰ পানীৰ পৰিমাণ বাঢ়ি যাব। আৰু সাগৰৰ পানীৰ পৰিমাণ যদি বাঢ়ি যায়, তেতিয়া উপকূল অঞ্চলবিলাক পানীত ডুবি যাব। পৃথিৱীৰ বহুতো অঞ্চল, বিশেষকৈ উপকূল অঞ্চলবিলাক পানীত ডুবি যাব, কাৰণ সাগৰৰ পানীৰ পৰিমাণ বাঢ়ি যাব। আৰু সাগৰৰ পানীৰ পৰিমাণ কিয় বাঢ়িব? কাৰণ পৃথিৱীত যিমান বৰফ আছে সেই বৰফবিলাক গলি যাব। উত্তৰ মেৰু আৰু দক্ষিণ মেৰুত বিশেষকৈ বৰফ বেছি পৰিমাণে সঞ্চিত হৈ আছে, সেই বৰফবোৰ গলি যাব পৃথিৱীৰ উষ্ণতা যদি বাঢ়ি যায়। অকল মেৰু অঞ্চলৰ বৰফেই নহয়, পৃথিৱীৰ সুউচ্চ পৰ্বতবিলাকতো বৰফ জমা হৈ আছে। যেনেকৈ হিমালয় পৰ্বতত অনেক বৰফ জমা হৈ আছে,
আমি গ্লেচিয়াৰ বা হিম নদীৰ বিষয়ে জানো যে হিম নদীবিলাক হৈছে বৰফৰ নদী গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত সেই হিম নদীবিলাকো গলি যাব আৰু হিম নদীবিলাক যেতিয়া গলি যাব তেতিয়া আমাৰ নদীবিলাকৰ পানীও শুকাই যাব কাৰণ হিম নদীবিলাকৰ পৰাই আমাৰ নদীবিলাকে এতিয়া ব্ৰহ্মপুত্ৰই হিম নদীৰ পৰাই পানীখিনি পায় গংগায়ো পায় তো গংগাৰ উৎসও এখন হিম নদ আৰু ব্ৰহ্মপুত্ৰৰ উৎসও হৈছে এখন হিম নদ তো হিম নদৰ পৰাই নদীবিলাকে পানী লাভ কৰে যদি বৰফ গলিয়ে যায় হিম নদৰ গলি শেষেই হৈ যায় তেতিয়া ভৱিষ্যতে আৰু হিম নদবিলাক নাথাকিব আৰু আমাৰ নদীবিলাকেও পানী নেপাব পানী নেপোৱাৰ ফলত গোটেই সমগ্ৰ উপত্যকা অৱবাহিকাখনেই শুকাই যাব আৰু নদী যদি শুকাই যায় নদীৰ পানী যদি শুকাই যায় তেনেহ'লে মানুহ আৰু উদ্ভিদ জীৱ জন্তু সমগ্ৰ জীৱমণ্ডলৰ বাবে হি হানিকাৰক হ'ব কাৰণ নদীখনৰ ওপৰতে নিৰ্ভৰ কৰি তাৰ অৱবাহিকাৰ সমগ্ৰ কাৰ্যকলাপ চলে তাত জীৱ জন্তু উদ্ভিদৰ বসতিস্থল সমগ্ৰ পৰিৱেশটো সেই নদীখনেই নিয়ন্ত্ৰণ কৰে যদি নদীত যদি পানী নাইকিয়া হৈ যায় কাৰণ হিমনদ যদি গলি শেষ হৈ যায় তেতিয়া নদীয়ে কেতিয়াও পানী নেপাব ভৱিষ্যতে আৰু নদীত পানী শুকাই যাব তেতিয়া সমগ্ৰ পৰিৱেশেই বিপদাপন্ন হৈ যাব 3 নম্বৰতে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত মৰুকৰণৰ সৃষ্টি হ'ব ঠাইবিলাক লাহে লাহে মৰুভূমি হৈ আহিব বিশেষকৈ ক্ৰান্তীয় অঞ্চলৰ মৰুভূমিবিলাক লাহে লাহে বাঢ়ি আহিছে ইতিমধ্যে আমি মৰুকৰণৰ বিষয়ে পঢ়িছোঁ গতিকে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত ঠাইবিলাক বেছিকৈ শুকান হ'ব বেছিকৈ গৰম হ'ব আৰু গৰম হৈ শুকান হৈ বৰষুণৰ পৰিমাণ কমি সেই অঞ্চলবিলাক মৰুভূমিত পৰিণত হ'ব মৰুকৰণৰ পৰিমাণ বাঢ়িব 4 নম্বৰ উদ্ভিদ আৰু প্ৰাণী জগতৰ জন্ম বৃদ্ধি আৰু ভৌগোলিক বিতৰণৰ পৰিৱৰ্তন হ'ব যিহেতু সমগ্ৰ পৃথিৱীৰ জলবায়ুৱে পৰিৱৰ্তন হৈ যাব কাৰণ যদি নদীবিলাক শুকাই যায় মৰুকৰণ বৃদ্ধি হয় গতিকে তেনেকুৱা এটা পৰিৱেশত য'ত বৰষুণৰ পৰিমাণ বেছি আছিল লাহে লাহে কমি আহিব গতিকে গোটেই জলবায়ুটোৱে পৰিৱৰ্তন হ'ব জলবায়ুৰ ওপৰতে যিহেতু উদ্ভিদ প্ৰাণীৰ সমগ্ৰ জীৱন চক্ৰ নিৰ্ভৰ কৰে সমগ্ৰ বসতিস্থল আৰু কোন উদ্ভিদ ক'ত গজিব বা কোন জীৱ জন্তু ক'ত থাকিব কোনটো ভৌগোলিক অঞ্চলত বা কোনটো জলবায়ু অঞ্চলত জীৱ জন্তুবিলাকে বাস কৰে গোটেই সমগ্ৰ পৰিৱেশটোৱে যিহেতু চেঞ্জ হ'ব সলনি হৈ পৰিব সেইবাবে উদ্ভিদৰ বংশবৃদ্ধি বা উদ্ভিদৰ প্ৰাকৃতিক বিতৰণ প্ৰভাৱিত হ'ব কোনোবা এখন ঠাই হয়তো মৰুভূমিত পৰিণত হ'ব পাৰে কোনোবা এখন ঠাইত বৰষুণ আগতে কম আছিল কিন্তু বেছিও হ'ব পাৰে গতিকে সমগ্ৰ পৃথিৱীৰ জলবায়ু পৰিৱৰ্তন হৈ যোৱাৰ লগে লগে প্ৰাণী আৰু উদ্ভিদ জগতৰ জন্ম তাৰ বৃদ্ধি আৰু ভৌগোলিক বিতৰণৰ সম্পূৰ্ণৰূপে পৰিৱৰ্তন ঘটিব কাৰণ সকলো অঞ্চলৰে জলবায়ু পৰিৱৰ্তন হৈ যাব আৰু 5 নম্বৰতে সেইভাবে কোৱা হৈছে যে শস্য উৎপাদনো কমি আহিব কাৰণ যিবিলাক অঞ্চলত শস্য উৎপাদন হয় শস্য উৎপাদনৰ বাবে পানী লাগিব নদীৰ পাৰতে সাধাৰণতে শস্য বেছিকৈ উৎপাদন কৰি আছে মানুহে আৰু শস্য উৎপাদনৰ কাৰণে পানীৰ প্ৰয়োজন হ'ব কিন্তু যদি গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বৰষুণৰ পৰিমাণ বা জলবায়ুৰ পৰিৱৰ্তন হৈ যায় শস্য উৎপাদনৰ লগত হ'লে জলবায়ু যেনেকৈ আমাৰ ধান খেতিৰ লগত জলবায়ুৰ কথা আছে আমাৰ জলবায়ুটোৱে ধান খেতিৰ ওপৰত প্ৰভাৱ পেলায় আৰু সেইবাবে আমি বছৰে ধৰি একেটা সময়ত এটা নিৰ্দিষ্ট সময়ত আমি বছৰৰ এটা নিৰ্দিষ্ট সময়ত আমি খেতি বাতি কৰি আছোঁ গতিকে যদি সেইটো সময়ত বৰষুণৰ পৰিমাণৰ তাৰতম্য ঘটে তেনেহ'লে শস্য উৎপাদনৰ ওপৰত প্ৰভাৱ পৰিব গতিকে সমগ্ৰ পৃথিৱীতে জলবায়ু পৰিৱৰ্তনৰ ফলত শস্য উৎপাদন হ্ৰাস হ'ব এই দুখন চিত্ৰত আমি দেখিছোঁ যে জলবায়ু পৰিৱৰ্তনৰ ফলত কেনেদৰে সমস্যাৰ সন্মুখীন হৈছে কি সমস্যাৰ সন্মুখীন হ'ব জীৱ জগত প্ৰথমে উত্তৰ মেৰুত বাস কৰা যিটো বগা ভালুক সি উত্তৰ মেৰুতে বাস কৰে আৰু বৰফৰ কাৰণে সি শিকাৰ কৰিব পাৰে তো বগা ভালুকে বৰফত বাস কৰে আৰু বৰফ থকাৰ বাবে সি শিকাৰ কৰিব পাৰে সেই বৰফ থকা অঞ্চলটোৱে তাৰ আৱাসস্থল কিন্তু লাহে লাহে যিহেতু বৰফ গলি আহিব ধৰিছে ইয়াৰ আৱাসস্থলী ধ্বংস হৈছে ইয়ে শিকাৰ কৰিব নোৱাৰা হৈছে কাৰণ বৰফ থাকিলেহে ই শিকাৰ কৰিব পাৰে বৰফতে ই শিকাৰ কৰে বৰফত খোজ কাঢ়ি তাৰ শিকাৰ কৰাৰ এৰিয়াটোৱে সেইটো যি ধৰণে সেইটো অঞ্চলত সি বাস কৰে সেই ধৰণে সি শিকাৰো কৰে তেনেদৰে ই খাদ্যও সংগ্ৰহ কৰে গতিকে সেই বৰফ যদি গলি যায় তেনেহ'লে
ই স্বীকাৰ কৰিব নোৱাৰা হ'ব আৰু ই বিলুপ্তিৰ কৰা হৈ পৰিছে। ইতিমধ্যেই যথেষ্ট বগা ভালুকৰ বিলুপ্তি ঘটিছে আৰু ই এটা বিলুপ্তপ্ৰায় প্ৰাণী হিচাপে বৰ্তমান ইয়াক চিহ্নিত কৰা হৈছে। আৰু এনেদৰে যদি গোলকীয় উষ্ণতা বৃদ্ধি হৈ গৈ থাকে এই প্ৰাণীবিধ বৰ বেছি দিন পৃথিৱীত আৰু জীয়াই নাথাকিব। ঠিক তেনেদৰে তাৰ পিছৰ চিত্ৰখনত আমি দেখিছোঁ যে 1921 চনত হিমালয় পৰ্বতৰ এখন ছবি য'ত এখন হিমনদ দেখা গৈছে আৰু 2009 চনত সেই একেটা ঠাইৰে ছবি একেটা অঞ্চলৰে এখন আলোকচিত্ৰ য'ত হিমনদখন গলি তাত পানী আছে। তো হিমনদখন লাহে লাহে গলি আহিছে আৰু সেইটো গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলতে হিমনদ গলিছে। তো ইয়াৰ পৰা স্পষ্ট হৈছে যে কেনেদৰে পৃথিৱীত গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত জলবায়ু পৰিৱৰ্তন হৈছে আৰু সমগ্ৰ পৃথিৱী প্ৰভাৱিত হৈছে। গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰাৰ উপায় কি? বিকল্প ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগিব। আমি জীৱাশ্ম ইন্ধনৰ সলনি বিকল্প ইন্ধনৰ ব্যৱহাৰ কৰিব লাগিব। বিকল্প ইন্ধন হৈছে যেনেকৈ সৌৰশক্তি। আমি পেট্ৰল ডিজেল এইবিলাক ব্যৱহাৰ নকৰি যদি সৌৰশক্তি চালিত যান বাহন ব্যৱহাৰ কৰোঁ তেনেহ'লে সেউজগৃহ গেছৰ পৰিমাণ কমাব পৰা যাব। বা আমি তাপবিদ্যুৎ যদি ব্যৱহাৰ নকৰি যদি জলবিদ্যুৎ উৎপাদন কৰোঁ তেতিয়া তাপবিদ্যুৎ উৎপাদন কৰা হয় গেছ বা কয়লা জ্বলাই, প্ৰাকৃতিক গেছ বা কয়লা জ্বলাই বিদ্যুৎ উৎপাদন কৰা হয়। কিন্তু তাৰ সলনি যদি আমি জলবিদ্যুৎ উৎপাদন কৰোঁ তেনেহ'লে কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ কমিব, কাৰণ আমি কয়লা বা তেনেকুৱা ধৰণৰ জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰা নাই। গতিকে যিমান পাৰি জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰিব নালাগিব যাতে আমি সেউজগৃহ গেছৰ পৰিমাণ কমাব পাৰোঁ। দ্বিতীয়তে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগিব, সেইটো কথাও লিখা হৈছে। 3 নম্বৰ বনাঞ্চল ধ্বংস ৰোধ কৰা আৰু বনানীকৰণ বৃদ্ধি কৰা। 4 নম্বৰ জনসংখ্যা বৃদ্ধি ৰোধ কৰা। জনসংখ্যা বৃদ্ধিৰ ফলতে সমগ্ৰ সমস্যাবিলাকৰ সৃষ্টি হৈছে, কাৰণ জনসংখ্যা বৃদ্ধি হোৱাৰ কাৰণেই অৰণ্য ধ্বংস হৈছে, জনসংখ্যা বৃদ্ধি হোৱাৰ কাৰণেই উদ্যোগীকৰণ নগৰীকৰণ ইত্যাদি বাঢ়িছে, অৰ্থনৈতিক কাৰ্যকলাপ বাঢ়িছে, যান বাহনৰ সংখ্যা বাঢ়িছে। গতিকে জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰিব পৰা নাযাব। আৰু 5 নম্বৰ ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন নিৰ্গত কৰা সঁজুলিসমূহৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগিব। ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন এটা গ্ৰীণ হাউচ গেছ হয় আৰু ইয়াৰ যেনেকৈ ফ্ৰিজৰ পৰা ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন নিৰ্গত হয়, গতিকে তেনেকুৱা ধৰণৰ সঁজুলিবিলাক হ্ৰাস কৰিব লাগিব বা তাৰ বিকল্প সঁজুলি ব্যৱহাৰ কৰিব লাগিব যাতে আমি ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন নিৰ্গমনটো বন্ধ কৰিব পাৰোঁ। গতিকে এইকেইটাই হৈছে গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰাৰ উপায়। 18 চনৰ SSLC এক্সামতো এইটো প্ৰশ্ন আহিছে। ছাত্ৰ ছাত্ৰীসকলে সুন্দৰকৈ ব্যাখ্যা কৰিয়েই এই প্ৰশ্নটোৰ উত্তৰ লিখিব পাৰিব। ধন্যবাদ। ইয়াতে আমাৰ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা এই দ্বিতীয় অধ্যায় এই লেশ্যন শেষ হৈছে। ছাত্ৰ ছাত্ৰীসকলে আশা কৰোঁ এইখিনি কথা ভালদৰে বুজিব পাৰিছে আৰু ইতিমধ্যে পৰীক্ষাত কি প্ৰশ্ন আহিব সেই বিষয়ে এটা আভাস তোমালোকক দিছোঁ। তোমালোকে যাতে এইখিনি ভালদৰে অধ্যয়ন কৰি সমগ্ৰ লেশ্যনটোৰ সকলো প্ৰশ্নৰ উত্তৰ যাতে ভালদৰে কৰিব পাৰা, ইয়াকে আশা ৰাখিলোঁ। ধন্যবাদ।